আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা আৰু নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ পৰা আমি এখন ইণ্টাৰ কলেজ কুইজ কম্পিটিশ্যন আয়োজন কৰোঁ আৰু এই ইণ্টাৰ কলেজ কুইজ কম্পিটিশ্যনত 12টাকৈ দল ইতিমধ্যে আমাক অংশগ্ৰহণ কৰিছে। ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ, থাৰ্ড প্ৰাইজ আমি পইচাৰ সৈতে মানপত্ৰ দিয়াৰ এক প্ৰয়াস কৰিছোঁ। লগতে ছাত্ৰ ছাত্ৰী যিমানবোৰ মহাবিদ্যালয়ত আছিলে তেওঁলোকক আমি নিজে গৈ তেওঁলোকক নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেওঁলোকে ইতিমধ্যে ইয়াতে আহি ভাল পাইছে বা ধৰক গোটেইখিনিৰে এটা পাৰদৰ্শিতা ওপৰত আমি লক্ষ্য ৰাখি তেওঁলোকৰ প্ৰতি আমি আৰু লগতে সৰ্বপল্লী ৰাধাদেৱৰ প্ৰতি আমি শ্ৰদ্ধা জনাই এই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। প্ৰথমবাৰৰ বাবে আমি আয়োজন কৰিছিলোঁ আৰু অনাগত দিনত আমি আৰু ইয়াতকৈ অসমক সামৰি আমি ল'ম বুলি ইতিমধ্যে আমি আমাৰ প্ৰিন্সিপাল ছাৰৰ লগত কথা বতৰা পাতিছোঁ। গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আমাৰ যি শিক্ষক দিৱস তাৰ লগত সংগতি ৰাখি আমাৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ যিমানখিনি কলেজ আছে তেওঁলোকৰ মাজত এখন কুইজ কম্পিটিশ্যন পতা হৈছে। আচলতে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন আজি আৰু এই শিক্ষক দিৱসটো তেখেতৰ জন্মদিন উপলক্ষে যিদৰে আয়োজন কৰা যায়, তেখেত সৰ্বপল্লী ৰাধাকৃষ্ণন নিজেই এগৰাকী পোহৰৰ প্ৰতিচ্ছবি আৰু কুইজ কম্পিটিশ্যনৰ যি পৰিসৰ সেয়াও এক দিগন্তব্যাপী। কাৰণ কুইজ কম্পিটিশ্যনত আমাৰ যিখিনি প্ৰশ্ন সোধা যায় সেই প্ৰশ্নখিনি গতানুগতিকতাৰ পৰা আৰম্ভ কৰি আমাৰ দিগন্ত প্ৰয়াসী যায়। সেয়েহে তেখেতৰ প্ৰতি সন্মান জনাই আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা কুইজ কম্পিটিশ্যন পতা হৈছিলে আৰু সেই কুইজ কম্পিটিশ্যনত আমাৰ এলুমিনি এছ'চিয়েশ্যনে মুখ্য ভূমিকা লৈছে। নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ে এলুমিনি এছ'চিয়েশ্যনে মুখ্য ভূমিকা লৈছে আৰু ইয়াৰ ক্ষেত্ৰত যিখিনি বঁটাখিনি প্ৰদান কৰিছে, স্বৰ্গীয় প্ৰতাপ চন্দ্ৰ শৰ্মা তেখেতৰ বংশই প্ৰথম পুৰস্কাৰটো প্ৰদান কৰিছে আৰু স্বৰ্গীয় সৃষ্টি চেত্ৰী তেখেতৰ বংশ পৰিয়ালে দ্বিতীয় পুৰস্কাৰটো প্ৰদান কৰিছে আৰু লগতে স্বৰ্গীয় সঞ্জীৱ কটকী তেখেতৰ বংশ পৰিয়ালে তৃতীয় পুৰস্কাৰ প্ৰদান কৰিছে। আজি আমাৰ ইয়াত 11খন মহাবিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে, লগতে আমাৰ কলেজো আছে। এই মুহূৰ্তত আমি কামৰূপ ডিষ্ট্ৰিক্টৰ ভিতৰত আয়োজন কৰিছোঁ যদিও অহা বছৰৰ পৰা এই কম্পিটিশ্যনটি আমি আন্তঃ মহাবিদ্যালয়ৰ সকলো আটাইখিনি বিশ্ববিদ্যালয় আমি তাক সামৰি আমি এইখিনি কৰিম বুলি আশা কৰোঁ। ইয়াত এনেকুৱা কোনো বিষয় নাথাকে, সাধাৰণতে ইয়াৰ সকলোখিনি বিষয় ইয়াত আমি সাঙুৰি লোৱা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।